নমস্কাৰ। আজি নলবাৰী জিলাৰ গন্ধিয়া গাঁৱলৈ আহিলোঁ। মোৰ এটা অনুষ্ঠান আছিল, তাত কৌতুক অভিনয়ৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিল। বহুতেই ভাল লাগিল আহি, ইমান ভাল লাগিল, মানুহবোৰক ভাল লাগিল, ইমান সহজ সৰল আৰু ইমান ধুনীয়াকৈ আমাৰ লগত সহযোগ কৰিলে। খুবেই আনন্দিত। আৰু তেওঁলোকক মই কি দিলোঁ মই নাজানো, কিন্তু তেওঁলোকৰ পৰা মই বহুত কিবা কিবি আজি বুটলি ল'লোঁ। ধন্যবাদ। এটি ডাঙৰ হাত তালিৰে এয়া আমাৰ মঞ্চত দাং কাটি ৰূপী প্ৰেমানন্দ বৰুৱা আৰু এখেতক আমাৰ বিহু উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰাৰ বাবে মই আমাৰ খেল বিভাগৰ সম্পাদক শ্ৰীযুত মানৱজ্যোতি শৰ্মাদেৱক এখন ফুলাম গামোচাৰে আদৰিবলৈ এখেতৰ লগত আমাৰ মাজত উপস্থিত হৈছে এতিয়া আমাৰ এই অনুষ্ঠানটো আমাৰ মাননীয় বৰুৱাদেৱক পৰিচালনা কৰিবলৈ আমি অনুৰোধ জনালোঁ। গন্ধিয়া বালক সন্মিলনৰ আজিৰ এই বিহুতলীৰ বিহু উৎসৱৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন তথা নতুন বছৰ আৰু ৰঙালী বিহুৰ লগ যাচিছোঁ। গন্ধিয়াবাসী ৰাইজলৈ এটি বিশেষ অনুৰোধ। আজি মোৰ লগত যিজন মোৰ আচল সহযোগী আছিল, তেওঁ হঠাতে অসুস্থ হোৱাত মই তেওঁক আনিব নোৱাৰিলোঁ। গতিকে আপোনালোকে মোৰ লগত আজি কিন্তু সহযোগ কৰিব লাগিব, পাৰিবনে? বহুত ভাল লাগিব, আপোনালোকৰ সহযোগিতা পালে নিশ্চয় অভিনয় কৰি ভাল লাগিব। আৰু আপোনালোকক নকয় নোৱাৰো, আপোনালোকৰ মাজৰে হীৰক জানক বহুত দিন আগৰ পৰা প্ৰেমত পৰি আছিলো, জানিলে? হীৰকৰ প্ৰেমত মই পৰি একদম মজগুল হৈ আছিলো বহুত দিন, কিন্তু মোক ঠগিলে। এতিয়া আকৌ কোনোবা ওলাব নেকি বাৰু নতুনকে? আপোনালোকৰ মাজলৈ বিচাৰি আহিছো, আকৌ নতুন প্ৰেমিক ওলাই নেকি বুলি। আছে বঢ়িয়া বঢ়িয়া, হৈ যাব তেনেহ'লে, চিন্তা নাই আৰু। আপত্তি আছে নেকি কাৰোবাৰ? নাই, বঢ়িয়া, ঠিক আছে দিয়ক। আহিলো আপোনালোকৰ মাজলৈ, ভাল লাগিল। আপোনালোকৰ সহযোগিতা পালে নিশ্চয় ভাল লাগিব। আৰু মই অভিনয় কি কৰোঁ নাজানো, কিন্তু আপোনালোকে মোৰ লগত সহযোগ কৰিব, বেয়া হ'লেও ভাল লাগিব নিশ্চয় ন? যিয়ে নকওঁ, আপোনালোকৰ মাজলৈ মই আহিছোঁ যেতিয়া কিবাটো কৰিবই লাগিব, নহ'লে আপোনালোকে ইয়াৰ পৰাতো মোক খেদিব অলপ পিছত। সেয়েহে ভাবিছোঁ, যিহেতু মই অকলে অভিনয় কৰিব লাগিব, প্ৰথমে এতিয়া অভিনয় কৰিবলৈ লৈছোঁ প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ অভিনয়, এগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰীৰ অভিনয়। ক্ষমা কৰিব লাগিব। গোলাপী বুলি তই নাজানা নেকি? কালিও মোক চাবা আহিছে, সিহঁতক মই মোৰ নাম গোলাপী বুলিয়ে কৈছো। আজি যদি মোৰ নাম হেপী বুলি শুনে বেয়া নাপাব নেকি? আচল কথা সেইটোহে। সেইবাবেহে বোধহয় তই একেবাৰে বিয়াৰ নাম গাই গাই নিজকে পাহৰি আছিলি নহয়। বাৰু গোলাপী, তইনো বাৰু এতিয়াই বিয়া হবিনে? বিয়া নহৈ পেলাই তহঁতৰ নিচিনাকে ঘৰতে একবয়স সময় বুঢ়ী হৈ থাকিব লাগে নেকি? তই কিহে পাৰে ৰাইজত তিৰি হাঁহিবা মই বুঢ়ী হৈ আছো বুলি? এইবোৰ ভুল আমাৰ অশিক্ষিত মানুহবোৰেহে কৰে গোলাপী।
শিক্ষিত মানুহবোৰে এনেধৰণৰ ভুল নকৰে বুজিছ দে হওক দে যাক যেতিয়া কপাল মুকলি হয় হ'বই মোক চাবা আশা দেখা পাই তাই নাকাটি লাগিলে হিংসা কোনে মোৰ বিয়া সভা দিব তোক আচলতে মই হিংসা কৰিবলৈ অহা নাই গোলাপী তোৰ ভালৰ বাবেহে মই কথাটো ক'ব খুজিছিলোঁ ইমান ভাল চিন্তা কৰাৰ জোৰতে তই মোক বিয়াও সভা নেদা নকৰো গোলাপী তোক আচলতে মই বিয়া হ'বলৈ বাধা দিয়া নাই কিন্তু কথা হ'ল বিয়া হোৱালৈ তই অন্ততঃ যিকেইমাহ সময় পাৱ লিখা পঢ়া কি কৰিছ মই তোক